সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ বৰ্ষটোৰ প্ৰথম অনুষ্ঠানলৈ বুলি ঢাপলি মেলিছোঁ বঙাইগাঁৱলৈ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ সাংস্কৃতিক যাত্ৰা এই বৰ্ষৰ বাবে আপোনালোকৰ আপোন অনুষ্ঠানসমূহ ইউটিউব চেনেলৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম আজি যিহেতু বঙাইগাঁৱত আছোঁ গম পাইছে 100 বৰ্ষ গৰকা এই ভাগ বিহু সন্মিলনে প্ৰতি বছৰে সুন্দৰকৈ সাংস্কৃতিক সন্ধ্যা আয়োজন কৰাৰ লগতে বিহুটি পালন কৰে এই বৰ্ষৰ প্ৰথম দিনাৰ অনুষ্ঠানত ঘোষিকা হিচাপে তেওঁলোকে মোক আমন্ত্ৰণ কৰিলে সেয়া মোৰ বাবে সৌভাগ্যৰ কথা আমি যিখন হোটেলত আছিলোঁ জাহ্নবী ৰেচিডেন্সি তাৰে স্বত্বাধিকাৰী আমাক অসমীয়া বিহুৱান এখনেৰে ৰঙালী বিহু শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিলে এয়াই আচলতে বৰ এক হেঁপাহৰ মুহূৰ্ত আমি হোটেলৰ পৰা ওলালোঁ ৰেডি হৈ এতিয়া যাবলৈ ওলাইছোঁ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ মুখ্য অনুষ্ঠানলৈ গতিকে আহক এই অনুষ্ঠানটি এই চেনেলৰ মাধ্যমেৰে উপভোগ কৰোঁ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই বিশেষ বৰ্ণাঢ্য আয়োজন এই 3 দিনৰ কাৰ্যসূচী আপোনালোকৰ সহায় আৰু সহযোগিতাৰ মাধ্যমেৰে আমি আগবঢ়াই নিম আজিৰে নিশাটি কৰি তুলিব লাগিব চিৰস্মৰণীয় গতিকে সকলোকে অনুৰোধ জনাইছোঁ খেলপথাৰৰ চৌপাশে থকা সকলো ব্যক্তিকে অনুৰোধ জনাইছোঁ আহি আসন গ্ৰহণ কৰিবলৈ গতিকে গান্ধী মৈদান বঙাইগাঁৱৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজিৰ প্ৰথমটি সন্ধ্যাৰ কাৰ্যসূচীৰ প্ৰথম সাংস্কৃতিক অনুষ্ঠান আমি আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকৰ মাজৰে শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত Doya doya roge toy pukhuri re muamas duli duli dule toy sakhi mari ulale oda hera jo bondoy otenu goya saroy bikhu ahi palehi mula doy na nasile jabo goy na nasile jabo goy এতিয়া আহক আজিৰ দিনটোৰ যি অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানৰ আমাৰ পৰৱৰ্তী নৃত্য অনুষ্ঠানৰ মাজলৈ ঘূৰি যাওঁ মিলিজুলি নৃত্য দলক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তুমি যেটো পিন্ধিছা কি বুলি কয় এটো মেখেলাটো কি কয় আৰু চাদৰখন ফাছে আৰু এই হাতত যে লৈ আছে ডাঙৰ কি কোৱা শুনা নাই তৰুৱাল ঠিক আছে নাচিবা
নিজৰ মা বাই ভৰিৰ দৰে সকলোৱে সন্মান কৰা হয়। বঙাইগাঁওবাসীৰ ৰাইজ কেনে লাগিছে? বিহু বিহু লাগিছেনে? সকলোৱে একেলগে ক'ব লাগে, বঙাইগাঁৱত প্ৰতিভাৰ অভাৱ আছে নেকি? বঙাইগাঁৱত বিহু লাগিছেনে নাই? গতিকে বিন্দাছ সুকন্যা মোৰ চেনেলটোৰ নাম, যিসকলে ছাবস্ক্ৰাইব কৰিবলৈ বিচৰা নাই নালাগে, যাৰ মন যায় মাজতে এভুমুকি মাৰি চাব। চেষ্টা কৰোঁ ভাল ভাল বস্তু আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ। আপোনালোকৰ সৈতে আৰু কেইজনমান সদস্য বহাই চাগে ইয়াৰ পৰা ওলাই যাম বুলি মই আশা কৰিলোঁ। এতিয়া তেজপুৰ টেষ্টিয়ানৰ ওচৰলৈ যাম আৰু মোৰ চেনেলত কিন্তু মই কাৰোবাৰ সৈতে কথাও পাতিম তললৈ গৈ, যেতিয়ালৈকে আমাৰ বাদ্যযন্ত্ৰৰ শিল্পীসকল সাজু হৈ নুঠে। মই এক্সট্ৰাকৈ টাইম নলওঁ, মাজে মাজে আপোনালোকৰ মাজলৈ গৈ থাকিব আৰু আমনি দি থাকিম। এতিয়া সময় হৈছে তেজপুৰীয়া টেষ্টিয়ানৰ নৃত্যৰ অনুষ্ঠান উপভোগ কৰাত। মই একেবাৰে আপোনালোকৰ মাজতে বহি এইবাৰ নৃত্যৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহক। এখাঙৰ হাত চাপৰিৰে তেজপুৰীয়া টেষ্টিয়ানৰ মঞ্চলৈ স্বাগতম জনাওঁ আমাৰ অতিকৈ পৰিচিত দল। অসমীয়া গীত মাত লোকবাদ্যৰ মাধ্যমেৰে তেওঁলোকে খুব সুন্দৰ অনুষ্ঠান প্ৰতি বৰ্ষতে বিভিন্ন ধৰণৰ মঞ্চত পৰিৱেশন কৰি আহিছে। টেলিভিছনৰ মাধ্যমেৰেও আপোনালোকে শিল্পীসকলক দেখি আছে। গতিকে আপোন শিল্পীসকলক আহক মঞ্চলৈ স্বাগতম জনাওঁ। আমি অসমীয়া ভাষা দেখিয়া আমি অনুষ্ঠান দেখি আৰম্ভ কৰিম। সকলোৱে সহযোগিতা কৰিব কৰিছোঁ। খুব ভাল পোৱা এজন পলিটিচিয়ান অসমৰ
আমি সদায় তেখেতক সৰুৰ পৰাই দেখি আছো অসমৰ মই ভবাত আটাইতকৈ পুৰণা এজন দীঘলীয়া বিধায়ক এইজন মানুহ ইমানেই বেছি চিম্পলিচিটি ইমানেই বেছি চিম্পল মানুহ সঁচাকৈ লগ পাই আমি খুবেই বেছি আনন্দিত ভাল লাগিলে বঙাইগাঁৱলৈ আহি সদায় এনেকৈ ৰাজনীতি কৰি যাওক সদায় যাতে আমি আপোনাক এনেকৈ দেখি থাকো সেয়া আশা সমাজখনৰ কাৰণে আপুনি থকাটো আমি সদায় কাম্য কৰোঁ ভগৱানে আপোনাক সুস্থ কৰি ৰাখক মানুহগৰাকী যদি যায় মানুহজন পিছে পিছে আহিব মানুহগৰাকী আহিব মানুহজন যদি থৈ আহো তেতিয়াহ'লে দিগদাৰ হ'ব গৰম হৈ হ'লেও মই এইবাৰ মঞ্চৰে আমন্ত্ৰণ জনাব বিচাৰিছোঁ মোৰে মানুহজনক দেৱাশীষ বৰঠাকুৰ আমাৰ মাজত আহি উপস্থিত হৈছেহি অকলেতো আহিব নোৱাৰোঁ ইমান দূৰ গতিকে কোনো বলক একেলগে যাওঁ বঙাইগাঁও বিহুখন চাই আহোঁগৈ তেখেত অৰংগলৈ আহিলে এতিয়া তেখেতক উদযাপন কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছে প্ৰত্যেকগৰাকী শিল্পীৰ বাবে আচলতে এইখিনি মৰম এইখিনি সন্মান নিতুল বৰুৱা উদযাপন কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছে আমাৰ ভাৰতৰ আপোনালোকলৈ সেৱা কৰাইছোঁ এওঁ কোৱাৰ দৰে আচলতে এই ধৰণৰ অনুষ্ঠান এটা এই ষ্টেজটোত যে উঠিব পাৰিম মই ভবা নাছিলোঁ বহুত বহুত ধন্যবাদ উদ্যোক্তাসকললৈ মোক এইকণৰ যোগ্য বুলি ভবাৰ বাবে যিয়ে নহওক বহুকেইখন চিনাকি মোক বঙাইগাঁৱৰ মই জানো এই চেগতে বিহুৰ শেহতীয়াকৈ মোৰ ফালৰ পৰা তেখেত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষ একো নকওঁ আপোনালোক সকলোৰে জীৱনটো সুখৰ হওক শান্তিৰ হওক তাকে কামনা কৰিছোঁ ইতিমধ্যে আপোনালোকৰ মৰমৰ শিল্পীগৰাকী আহি উপস্থিত হৈছেহি আপোনালোক সকলোৱে হেঁপাহেৰে বাট চাই আছিলে যাৰ বাবে প্ৰিয়ংকা ভৰালী আৰু তেখেতৰ লগত আছে ৰাজীৱ দাস দুয়োগৰাকীকে মই মঞ্চলৈ আগবাঢ়ি আহিবলৈ অকণমান অনুৰোধ জনাইছোঁ এইখিনিতে উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ আজিৰ এই অনুষ্ঠানৰ সাংস্কৃতিক সম্পাদক শান্তনু ফুকন চৌধুৰীক মই অনুৰোধ জনাম আমাৰ দুয়োগৰাকী শিল্পীক অসমীয়া বিহুৱানেৰে সম্বৰ্ধনা জনাবলৈ বৰ্ষটোৰ প্ৰথমটি অনুষ্ঠান গতিকে শান্তনুক মই অনুৰোধ জনাওঁ এখনি ফুলাম গামোচাৰে আমাৰ দুয়োগৰাকী শিল্পীক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাবলৈ সকলোৱে একেলগে এসাগৰ হাত চাপৰি যাৰ বাবে আপোনালোকে ইমান অধীৰ আগ্ৰহেৰে বাট চাই আছিল সেইগৰাকী শিল্পী ইতিমধ্যে আহি উপস্থিত হৈছেহি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে মই ৰাজীৱ দাসক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ বিগত কেইবাটাও বৰ্ষ ধৰি দুয়োগৰাকী শিল্পীয়ে একেলগে গীতৰ অনুষ্ঠান পৰিৱেশন কৰি আহিছে আমিতো জানোৱেই তেখেতসকলৰ অনুষ্ঠান খুব সুন্দৰ হয় বুলি আপোনালোকেও জানে আৰু প্ৰিয়ংকাবাৰ ক্ষেত্ৰত মোৰ এটা বস্তু খুব ভাল লাগে যে তেওঁ মই তাতে ক'ব পাৰোঁ যে এগৰাকী এনে মহিলা যি নাচি নচুৱাই কেৱল গীত গাই নহয় নাচি নচুৱাই সকলোকে একেলগ কৰি বিহু অনুষ্ঠানসমূহ পৰিৱেশন কৰে আৰু সেইকাৰণে প্ৰিয়ংকাবাক সদায় সকলোৰে মাজত জনপ্ৰিয় আৰু মৰমৰ এই বছৰটো খুব সুন্দৰ হওক ধুনীয়াকৈ আগবাঢ়ি যোৱা তোমাৰ সাংস্কৃতিক যাত্ৰা এই বৰ্ষটোৰ সফল হওক দুইজন শিল্পীৰে সেয়া কামনা কৰিলোঁ আৰু এই চেগতে মই সুকন্যা ৰাজুৰে আপোনালোক সকলোৰে পৰা বিদায় মাগিছোঁ ইমান সময় আপোনালোকৰ লগত থাকিলোঁ হাঁহিলোঁ গালোঁ ফূৰ্তি কৰিলোঁ ভাল লাগিল পুনৰবাৰ আকৌ লগ পাম আপোনালোকৰ মৰমৰ শিল্পীগৰাকীলৈ এৰি দিছোঁ সকলোৱে মিলি একেলগে ফূৰ্তি কৰক বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা ধন্যবাদ শুভৰাত্ৰি থেংক ইউ বহুত বহুত ধন্যবাদ সুকন্যাক কাৰণে এটা সুন্দৰ হাত চাপৰি হ'ব লাগে জোৰদাৰ হাত চাপৰি সেয়া
আছিল বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ কিছু দৃশ্যাংশ ইউটিউব চেনেলৰ মাধ্যমেৰে আপোনালোকক দেখুৱালো বছৰটো সকলোৰে সুন্দৰকৈ যাওক সকলোৱে এনেধৰণে অনুষ্ঠানসমূহ উপভোগ কৰক কিন্তু শিল্পীসকললৈ বিশেষ অনুৰোধ যিহেতু ৰাতি ৰাতি আপোনালোকে যাত্ৰা কৰিব গতিকে নিজৰ ছেফটিটো সদায় মেইনটেইন কৰি চলিব সুন্দৰকৈ সকলোৱে সাংস্কৃতিক অনুষ্ঠানবোৰ উপভোগ কৰক সকলোৱে অনুষ্ঠানবোৰ পৰিৱেশন কৰক সকলো মংগল থাকক সেয়া আশা কৰিলোঁ নতুন এখন মঞ্চত লগ পাম আপোনালোকেও যদি মোক আপোনালোকৰ স্থানীয় মঞ্চত বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে আকৌ লগ পাম সেই আশাৰে আজিলৈ এৰিছোঁ বাই বাই ষ্টে বিন্দাছ